হেমেন্ত বায়ে নিজ ৰূপে পৰিল পুতনা জানবৰ জাপাত নিপাতিলা বিতাখুৰ অতল বল কৰিয়া কম পিলগোপ ৰামেন্দ্ৰ পোহৰৰ পথ জুৰি কলে বৰ চুৰি নিকিত কৰিলে ক বৃক্ষ নিৰন্তৰ ঘোৰ ৰূপ দেখি প্ৰজা কৰয়ু সমিষ তৰিয়া চৈতান্ত যেন লাংগলৰ ইষ নাকৰ ভিতৰ যেন পৰ্বত গহ্বৰ আৰাম ভয়ংকৰ শিলাময় তনু থুলন্ত এতিয়া ইয়াৰ পিছত কি হ'ল চাওক যে অত্যন্ত পীড়াত সহিব নোৱাৰি পুতনাই আকাশ মাৰ্গতে তেওঁ কঁপি কঁপি তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হৈ গ'ল আৰু লগে লগে বিৰাট আকাৰ এই খৰিটো যেতিয়া ভূমিত পৰিল ভূমিকম্প হৈ গ'ল হাজাৰ যোজনৰ গছ বিৰিখৰ ওপৰত পৰি সমস্তবিলাক চূৰ্ণাকিত হৈ গ'ল আৰু এই ভয়ংকৰ শব্দটো শুনাৰ পিছত সমস্ত গোকুলবাসীৰ হাহাকাৰ লাগি গ'ল এনেই দৈত্য দানৱৰ মহাসন্ত্ৰাস তাতে আচম্বিত ক'ৰ পৰা এনেকুৱা এক মহা শব্দ আহি গ'ল যে গোটেই জগতখনেই যেন ধ্বংস হৈ যাব এনেকুৱা এক মহা ভয়ংকৰ পৰিৱেশ এতিয়া গোকুলত বিৰাজ কৰিছে যি মহা দৈত্যকাই এই পুতনাই এটা সদ্যজাত এটা শিশুক বুকুত লৈ গৈ আকাশ মাৰ্গতে সেই শিশুটোৰ জৰিয়তে তেওঁ প্ৰাণ হেৰুৱাব লগা এটা অৱস্থা চিন্তা কৰি চাওকচোন এতিয়া ঈশ্বৰৰ শক্তি কিমান বিশাল হ'ব পাৰে কিমান মহৎ হ'ব পাৰে ভগৱন্তৰ যিটো ৰূপ এইটো ৰূপ বাস্তৱতে কোনো এটা নিৰ্দিষ্ট ৰূপ নাই প্ৰয়োজন সাপেক্ষে যিটো ৰূপ ল'ব বিচাৰে সেইটো ৰূপেই লয় কিন্তু কাৰ্যসিদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ হিন্দেৰি নাই শিশু হ'লেও যিটো কৰিব যুৱক হ'লেও যিটো কৰিব বৃদ্ধ হ'লেও যিটো কৰিব মনেৰে বিচৰা ধৰণেহে তেওঁ কৰ্মটো সাধন কৰে এতিয়া এই আকাশ মাৰ্গতে পুতনাক কৃষ্ণই মাৰি পেলালে চিন্তা কৰি চাওক কৃষ্ণ যদি জগতৰ ঈশ্বৰ হয় কৃষ্ণৰ হাতত মৃত্যু হ'ব পৰা এই দৈত্য হ'লেও তেওঁলোকৰ সৌভাগ্যটো কিমান এই কথাটো চিন্তা কৰি চাওক কৃষ্ণক চুব পৰা কৃষ্ণক বুকুত সাৱটি লোৱা সি শত্ৰু বুদ্ধিয়ে হওক বা মিত্ৰ বুদ্ধিয়ে হওক তাৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো তেওঁ পাব কৃষ্ণ দৰ্শনৰ অভিলাষ যিসকলে কৰে সেইসকলেই আচলতে মুক্তি দুৱাৰত উপনীত হয় কিন্তু যদিহে সেই কৃষ্ণক যদি স্পৰ্শ কৰিব পাৰে তেতিয়াহ'লে কিমান সৌভাগ্য হ'ব কৃষ্ণৰ দেহৰ লগত তেওঁৰ দেহ মিলি যাব এক হৈ পৰিব আৰু সেইজন কৃষ্ণই যেতিয়া তেওঁক মাৰি পেলালে জানিব লাগিব তেওঁ সংসাৰৰ পৰা মুক্ত হৈ গ'ল এইখন সংসাৰত আৰু দৈত্য হৈ তেওঁ জন্মগ্ৰহণ কৰিব আৰু নালাগে কি মহা কৃপা কৰিলে চাওকচোন তেওঁ মহালীলা কৰিবলৈ সি প্ৰথম কাক তেওঁ এই কৃপাটো কৰিলে পুতনা নামৰ এই ৰাক্ষসীক ৰাখি তেওঁ দুটা ৰূপত সেই পুতনাৰ মনৰ বাঞ্ছা পূৰণ কৰিলে
যে পুতনা আছিল পূৰ্বতে কোন সত্য যুগলৈ যদি আমি তাৰ উৰটো বিচাৰি যাওঁ বলিৰ ৰাজসভালৈ বলিৰ মহাযজ্ঞলৈ যেতিয়া বামন পুৰুষৰ আগমন ঘটিছিল যজ্ঞশালাত উপস্থিত হোৱাৰ আগমুহূৰ্তত বলিৰ ভগ্নী যাৰ নাম ৰত্নমালাই দেখিছিল ইমান সুন্দৰ এই চুটি চাপৰ ঘিতমিতিয়া এই সৰু ল'ৰাটো বামনৰ ৰূপ লৈ আছে দেখাত ব্ৰাহ্মণ কিন্তু একেবাৰে শিশুমতী দেখিলি মৰম লগা গতিকে মনে মনে তেওঁৰ অন্তৰত এটা ভাৱনা আহিল এনেকুৱা এটা ল'ৰা যদি মই যদি জন্ম দিলোহেঁতেন এনেকুৱা এটা ল'ৰাৰ যদি মই মাতৃ হলোহেঁতেন মোৰ কিমান ভাল লাগিলহেঁতেন জগতৰ ঈশ্বৰ ভগৱন্ত প্ৰভু বামনে মনে মনে ভাবি তেওঁক মনে মনে আশীৰ্বাদ দিলে হ'ব তুমি যদি মোক পুত্ৰ হিচাপে কামনা কৰিছা তেতিয়াহ'লে তোমাৰ মনৰ কামনা পূৰণ হ'ব এই বুলি তেওঁক মনেৰে আশীৰ্বাদ দি দিলে কিন্তু যেতিয়াই বলিয়ে তিনি পদ ভূমি পূজাৰ চলেৰে বলিক যেতিয়া চলনা কৰিবলৈ গৈ আছে এই দৃশ্যটোকো ৰত্নমালাই দেখি আছে মাত্ৰ তিনি পদ ভূমি দিয়াত কোনো কাৰণতে বলিৰ অসুবিধা নাই তেওঁ প্ৰথমতেতো কৈছিল যে তিনি পদ ভূমি দিয়াও লাজ লোৱাও লাজ মই হলো গোটেই তিনি তৈল্যুকৰ অধিপতি যি লাগে লোৱা তেওঁ তিনি পদ ভূমি নুখুজিবা মোৰ লাজ লাগে তেতিয়া বামনে কৈছিল নাই মোক তিনি পদ ভূমি দিলেই হৈ যাব মোক আৰু বেছি নালাগে হ'ব তুমি বিচাৰিছা যেতিয়া লৈ লোৱা তাৰপিছত কি হ'ল অংগীকাৰ কৰি দিলে তিনি পদ ভূমি মই তোমাক দিলোঁ মন্ত্ৰ জপ কৰি তেওঁ দেৱতাক সাক্ষী কৰি তেওঁ প্ৰদান কৰি দিলে গুৰুক সাক্ষী কৰি তেওঁ প্ৰদান কৰি দিলে তাৰপিছত বামনে ক'লে এতিয়া মই মোৰ তিনি পদ ভূমি পালোঁ এতিয়া মই চঞ্জি ল'ব লাগে তেতিয়া বলিয়ে কৈছে লৈ লোৱা কোন তিনি পদ ভূমি তোমাক লাগে কিন্তু সেই মুহূৰ্তটো বলিয়ে ভাবি পোৱা নাছিল তিনি পদ ভূমিৰ নামত ভগৱন্তই কি লীলা কৰিব পাৰে প্ৰথম পদ ভূমি ল'বৰ কাৰণে যেতিয়া ভৰিখন মেলি দিছে ভৰি গৈ গোটেই প্ৰকৃতি গোটেই মৰ্ত্য দখল কৰি ল'লে স্বৰ্গও দখল কৰি ল'লে তাৰ পিছতহে থৰহৰি কম্পমান হৈ আছে স্বৰ্গ মৰ্ত্য একেখন ভৰিৰে তেওঁ আগুৰি ল'লে এতিয়া অন্যখন ভৰি দি তেওঁ আগুৱাই আগুৱাই গৈ আছে গৈ গোটেই ব্ৰহ্মাণ্ডক ভেদ কৰি পেলালে ব্ৰহ্মাণ্ড ভেদ কৰাই নহয় ব্ৰহ্মাণ্ডৰ খোলাটো বোলে তেওঁৰ চৰণৰ নখৰ চাপ লাগি খোলাটো ভাগি গ'ল ব্ৰহ্মৰ জল বৈকুণ্ঠৰ পৰা ধাৰাসাৰ বৈ আহিবলৈ ধৰিলে ব্ৰহ্মলোকলৈকে ব্ৰহ্মাই কমণ্ডলো পাতি আঠে বেঠে কৰি ধৰি ল'লে বা সেইটো এটা লীলা গংগাৰ উৎপত্তি ঠিক তেনেদৰে বৈকুণ্ঠৰ পৰা প্ৰভু ভগৱন্তৰ চৰণৰ যোগেদি এই মৰ্ত্যত পৰিছে বা বৈকুণ্ঠত পৰিবাৰ ব্ৰহ্মাণ্ডত পৰিলে কিন্তু তাৰপিছত যেতিয়া ক'লে যে তিনি পদ ভূমি এতিয়া মই দুপদ পালোঁ আৰু এপদ ক'ত মই ল'ম দিয়া বলিয়েতো দিব নোৱাৰে তেওঁৰ মনত এটাই ধাৰণা আছিল যে এই তিনি পদ ভূমিৰ নামত এনেদৰে তেওঁ যে চলনা কৰিব মইতো বুজি নাপাওঁ বাৰু যি কি নহওক তেওঁ এতিয়া উত্তৰ দিবলৈ কোনো জাগা নাই মৌন হৈ থকাৰ সময়ত ভগৱন্তে ক্ৰোধান্বিত কৰি তেওঁক বান্ধি পেলালে গৰুৰৰ জৰিয়তে নানান ধৰণৰ শাস্তি দি আছে এতিয়া কোৱা তুমি সত্য অংগীকাৰ কৰিছা মোক তুমি যেনেকেই নহওক তুমি তৃতীয় পদ ভূমি দিব লাগিব তেওঁ নাভিৰ পৰা তৃতীয় পদ তেওঁ উদ্গীৰণ কৰাই তেওঁ ৰৈ আছে কোৱা মই এইখন ভৰি ক'ত দিম এই সময়ত ইমান নিকাৰ ভুঞ্জাইছে
বলিয়ে কিন্তু মাত দিব পৰা নাই, কাৰণ তেওঁ দিব পৰা কোনো ব্যৱস্থাই বিচাৰি পোৱা নাই। এইকণ সময়তে ৰত্নমালাই দেখি সেই কপট বামনৰ চৰিত্ৰটো তেওঁ চাই ক্ৰোধাগ্নি হৈছে, কিন্তু তেওঁ কৰিব পৰা একো ৰাস্তা নাই। মনে মনে তেওঁ তেতিয়া অংগীকাৰ কৰিছিল, মই তোমাক পুত্ৰ হিচাপে বিচাৰিছিলোঁ, কিন্তু সেইটো মোৰ ভুল আছিল। মই এটা জন্মত হ'লেও মই তোমাক বিষ খুৱাই মাৰিবৰ কাৰণে মোৰ আগ্ৰহ হৈছে। মই যেন এই মুহূৰ্ততে তোমাক বিষ খুৱাই মাৰি পেলাম, এনেকুৱা এক কুৰ বুদ্ধি লৈ চলনা কৰি তুমি মোৰ ভাতৃ বলিক তুমি এনেদৰে সংকটত পেলাইছা। এই বুলি যেতিয়া তেওঁ মনেৰে সৈতে তেওঁক শত্ৰুবুদ্ধি জ্ঞান কৰি বিষ পান খুৱাই মাৰিম বুলি অংগীকাৰ কৰিছিল, ভগৱন্তই মনে মনে তেওঁৰ অভিলাষ বুজিলে। তাৰপিছত তেওঁ সেইটোকো ক'লে, হ'ব, তুমি যদি সেইটোকে বিচাৰা তেতিয়াহ'লে সেইটোও হ'ব। তোমাক বিষৰ স্তন মই খাম, তোমাক মাতৃ হিচাপে মই মৰ্যাদা প্ৰদান কৰিম। এই দুয়োটা লীলা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই দাপৰত পুতনাক এনেদৰে মহাকৃপা কৰিছে। চাওকচোন বাৰু, এটা সন্তানে জন্ম হৈ যাৰ স্তন পান কৰে সেইগৰাকীক তেওঁ মাতৃ বুলি স্বীকাৰ কৰে, স্বীকৃতি দিয়ে। মাতৃয়েহে সন্তানক স্তন পান কৰোৱায়, আনৰ সন্তানক কোনো কাৰণে মাতৃয়ে স্তন পান কৰাবলৈ ইচ্ছা নকৰে। আৰু শিশুৱেও যাৰ স্তন পান কৰে তাক মাতৃ বুলি জ্ঞান কৰিবলৈ বাধ্য হয়। আজি এতিয়া পুতনাৰ স্তন পান কৰি প্ৰকৃত পক্ষে কৃষ্ণই তেওঁক মাতৃৰ মৰ্যাদা দিলে। আৰু মাতৃয়ে যিটো ভাৱনা কৰিছিল যে বিষ খুৱাই তোমাক মাৰিম, তেওঁ বিষ খুৱালে, কিন্তু মাৰিব পাৰে নে নোৱাৰে এয়া ভগৱন্তৰ শক্তিৰ ওপৰতহে নিৰ্ভৰ কৰিব। ভগৱন্তই জানো কাৰোবাৰ হাতত মৃত্যুবৰণ কৰিব পাৰে? নোৱাৰে। এটা অচিলা মৃত্যু ভগৱন্তই কেতিয়াও কাৰোৰ জৰিয়তে তেওঁ গ্ৰহণ নকৰে। এতিয়া চাওক, এই দাপৰতেই হ'ব। জীৱনৰ অন্তিমত যেতিয়া তেওঁ ব্যাধৰ শৰাঘাত হৈছিল, সেইখিনি সময়তো ব্যাধৰ কাৰত ভগৱন্তৰ মৃত্যু হোৱা নাছিল, মৃত্যু হ'ব নোৱাৰে। কিন্তু সিও এটা অচিলা যে তুমি মোক প্ৰাণঘাতী অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিছা, হৰিণা বুলি জ্ঞান কৰি তুমি মোক লক্ষ্য কৰি যেতিয়া মাৰিলা, সেয়া মৃত্যুঘাতী এটা বান ৰূপ। গতিকে তোমাৰ এই কাৰৰ জৰিয়তে মই এই ধৰাধামৰ পৰা গুচি যাম, এইটো সেইটো সংকল্প। গতিকে দুয়োটা কৃপাই প্ৰভু ভগৱন্তই কৰি দিলে। গতিকে এই কাৰণে আজি পুতনাই মহামুক্তি পোৱাৰ যিটো ব্যৱস্থা, কিমান যুগৰ পৰাই প্ৰভু ভগৱন্তে আজি এনেদৰে বাক্য দি থৈছিল, আৰু সেই বাক্য পূৰণ কৰিবৰ কাৰণে আজি দাপৰলৈকে তেওঁ আহিছে। আৰু ৰাক্ষসৰ ভিতৰত প্ৰথম পুতনাৰ জৰিয়তে তেওঁ এই মহা মৃত্যুৰ যিটো যজ্ঞ, হত্যাৰ যিটো যজ্ঞ বা দৈত্য দানৱক নিপাত কৰাৰ যিটো পৰ্ব, পুতনাৰ জৰিয়তে তেওঁ আৰম্ভ কৰিছে। কৃষ্ণ নাম নাকৰ ভিতৰ যেন পৰ্বত গহ্বৰ, ভয়ংকৰ শিলা সম তনু ধূল আতি কুৰকুটা কেশ বিকট কুৰূপ চকুৰ কুটুৰ যেন দুই অন্ধ কূপ, হাত ভৰি
আসে রাসা ৰাম তাইৰ হৃদয়ত পাছে কৃষ্ণ দেখিলা কিয়ন্তে আচন্ত ৰঙে কৰিম ভয়ংকৰ শিলা মূৰ্তি ধাৰণ কৰি পুতনাই যেতিয়া সমস্ত জগত ধ্বংস কৰাৰ এটা যেন উপক্ৰম কৰি এক ভয়ংকৰ শব্দৰে কম্পিত কৰালে সকলোকে তাৰ পিছত আহি দেখিছে যে সমস্ত গছ বিৰিখ সেই পুতনাৰ দেহৰ চেপাত চূৰ্ণাকিত হৈ গৈছে তাৰ পিছত এই গোপীসকলে দেখিছে যে কোৰ কটা তাৰ চুলিৰ যিটো ৰূপ দেখি ভয়ংকৰ বিকট এক মূৰ্তি চকুৰ কুটৰত যি অন্ধকূপ দেখিছে যে প্ৰকাণ্ড দুটামান গাধহে যেন আছে মহা গহ্বৰহে যেন চকু দুটা সেই এক ভয়ংকৰ ৰূপ দেখিছে আৰু পেটটো দেখিছে যে শুকান পুখুৰীৰ দৰে এতিয়া তাত আৰু একো নাই কাৰণ কৃষ্ণই একে সোহাতে তেওঁৰ দেহৰ পৰা সমস্ত শক্তি উলিয়াই অনাৰ পিছত এই দেহত আৰু একো নাই এতিয়া তেওঁৰ পেটটো এক শুকান পুখুৰীৰ দৰে তেওঁ মানে পৰি আছে ভয়ংকৰ এটা খালত পৰিণত হৈ আছে গতিকে তাৰ পিছত দেখিছে যে ঘোৰৰ ৰূপত দেখি গোপ গোপী ভৈলা তাক নিহালে চাহৈ পিখাচিৰ চাপি পা বহু দূৰৰ পৰাই সেই ৰূপটো দেখি তেওঁলোক বিতত হৈ আছে কিন্তু তাৰ পিছত যেতিয়া তেওঁলোকৰ মনত লাহে লাহে সাহস আহিল এখোজ এখোজকৈ গৈ দেখিছে যে ভয়ংকৰ মূৰ্তিধাৰী সেই দৈত্য পিখাচনীৰ দেহৰ ওপৰত শিশু কৃষ্ণ উমলি আছে খেলি আছে এই সময়লৈকে কোনেও ভাবিব পৰা নাছিল যে যশোদাৰ কোলাৰ পৰা যে কৃষ্ণক কোনোবাই অপহৰণ কৰি লৈ আহিছে যশোদাৰ কোলাত যে কৃষ্ণ নাই এই কথাষাৰ কোনেও গমেই পোৱা নাছিল কিন্তু যেতিয়াই এই পুতনাৰ এই দেহৰ ওপৰত খেলি থকা সেই শিশুটোক নিৰীক্ষণ কৰি দেখিলে সেয়া আন কোনো নহয় কৃষ্ণ এতিয়াহে গোপগোপীসকলৰ ভয়ত নাইকিয়া হৈছে কি বিভৎস এটা ৰূপৰ মাজত আজি কৃষ্ণ এতিয়া ৰক্ষা পৰিল আহক ইয়াৰ পিছৰ মহাবৰ্ণনা কি হয় কৃষ্ণ